নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম ডিপ্ৰেছনত ভুগিলে কি ধৰণৰ সংকেতত গম পাব কি ধৰণৰ লক্ষণত এগৰাকী ব্যক্তিয়ে অনুমান কৰিব পাৰিব যে তেখেতে ডিপ্ৰেছনত ভুগি আছে নেকি তেখেতে ডিপ্ৰেছনৰ সমস্যা আছে নেকি এই যদি কোনসমূহ লক্ষণ আপোনাৰ কোনসমূহ সংকেত আপোনাৰ দেহত দেখা দিব কোন সেইসমূহ সংকেতৰ ওপৰত নিৰ্ভৰ কৰি আপুনি অনুভৱ কৰিব পাৰিব যে আপুনি ডিপ্ৰেছনত ভুগি আছে নে নাই আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এগৰাকী ব্যক্তি যদি ডিপ্ৰেছন ভুগি থাকে ব্যক্তিগৰাকী খুব ভাগৰ অনুভৱ কৰিব কোনো কামতে মন নবহিব অৰ্থাৎ দেহৰ উৰ্জা কমি আহিব কোনো কামৰ প্ৰতি ইণ্টাৰেষ্ট নোহোৱা হ'ব কাম কৰাৰ ইচ্ছা নাযাব মানুহগৰাকী কিবা অকণমান কৰিলে দুখোজ কাঢ়িলে বা ভাগৰ অনুভৱ কৰিব সৰু সৰু কথাতে মানুহৰ খং উঠিব খিংখিঙীয়া হ'ব যিকোনো কথাতে সৰু কথাতে মানুহৰ খিংখিঙীয়া হ'ব কোনোবাই কিবা সুধিলেই মানুহজনৰ উত্তৰ দিবলৈ খং উঠিব এই ধৰণৰ খিংখিঙীয়া ভাৱ আহিব সৰু কথাতে খং উঠিব কোনো কামতে ব্যক্তিগৰাকীৰ মন নবহিব কোনো কাম কৰাৰ ইচ্ছা নাযাব কামত মন নালাগিব কামৰ প্ৰতি ৰুচি নোহোৱা হ'ব ব্যক্তিগৰাকীৰ টোপনি কমি আহিব ৰাতি ভালদৰে ঠিক টোপনি নাহিব নানান ধৰণৰ হয়তো চিন্তা আহিব টোপনি ঠিকমতে নাহিব বা অত্যাধিক ব্যক্তিগৰাকী খুব অত্যাধিক খুব ভাগৰ লাগি থাকিব যিহেতু খুব শুই থাকিব মন যাব উঠি আহিব ইচ্ছা নাযাব মনত আপোনাৰ মৃত্যুৰ দৰে চিন্তা আহিব আত্মহত্যাৰ দৰে চিন্তা আহিব এই ধৰণৰ বেয়া চিন্তাসমূহ আহিব যদি এইসমূহ লক্ষণ এইসমূহ আপোনাৰ সংকেত আপোনাৰ দেহত দেখা দিছে বা আপোনাৰ কোনোবা আপোনাৰ বন্ধু বা আপোনাৰ কোনোবা প্ৰতিবেশীয়ে আপোনাৰ সম্পৰ্কীয় ব্যক্তি এনেকুৱা ধৰণৰ আপোনাক কৈছে যে তেখেতৰ এনেকুৱা ফিল হৈ আছে তেতিয়াহ'লে ততাতৈয়াকৈ কাউন্সিলিঙৰ খুবেই প্ৰয়োজন পৰামৰ্শৰ খুবেই প্ৰয়োজন আপুনি নিজেও কাউন্সিলিং কৰিব পাৰে বা আপোনাৰ মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ গৈও আপোনাৰ কাউন্সিলিং বা পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় বিশেষকৈ মনোৰোগ বিশেষজ্ঞৰ ওচৰত গ'লে কি ধৰণৰ তেখেতসকলে জানে একচুৱেলি কি ধৰণে পৰামৰ্শ দিবলৈ কি ধৰণে আপোনাৰ ডিপ্ৰেছনৰ পৰা আপোনাক ৰিলিফ কৰিব পাৰে এই জানে গতিকে এনেকুৱা যদি হৈছে লগে লগে আপুনি মনোৰোগ বিশেষজ্ঞৰ ওচৰত চাপক আজিলৈ এইখিনিয়ে পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাক প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ